নমস্কাৰ কি খবৰ ভালে আছে আমাৰ পুৰা বৰষুণ হৈ আছে 10 দিন মানৰ পৰা খুব বেছি বৰষুণ হয় মানে আমনি লাগিছে আৰু বাহিৰত গলো বুকা মানে আপোনাৰ কৈছো নহয় একদম এটা আমনিদায়ক হৈ গৈছে 10 বৰষুণৰ খেতিৰ কাৰণে খুব ভাল হৈছে কিন্তু আৰু কিছু ব্যৱসায়ত মানে আপোনাৰ বৰষুণে অকন প্ৰবলেম কৰিছে আৰু আসলে মানে এই বৰষুণৰ সময়তে মানে কিছুমান নিউজ আহি আছে বিশেষকৈ আসলতে এতিয়া অসমত একদম ব্ৰেকিং নিউজ হৈ আছে ৰাছেল ভাইপাৰ গম পাইছে নহয় কৈ আছে যে বৰষুণ শেষ হোৱাৰ পিছতে ঘৰত সোমাব কিবা কিবি এইবোৰ নিউজ মানে বহুত আহি আছে আসলতে সেইবোৰ চাই অলপ ভয় লাগি গৈছে আসলতে সেইকাৰণে আপোনালোকৰ লগত অকমান কথা পাতিব আহিলো আসলতে ৰাছেল ভাইপাৰটো আমাৰ অসমৰ সৰ্প নাছিলে আগতে আজি 3-4 মাহ মানৰ পৰা এই ৰাছেল ভাইপাৰৰ বিষয়ে মানে খুব শুনিব লৈছো আসলতে ৰাছেল ভাইপাৰটো মই যিমানখিনি লোকে ইন্টাৰনেটৰ যোগেদি জানিছো আসলতে জানিব বিচাৰিছিলো ৰাছেল ভাইপাৰৰ বিষয়ে তেতিয়া গম পাইছো যে ৰাছেল ভাইপাৰটো হুকান অঞ্চলত বেছিকে বসবাস কৰে যেনেকৈ আমাৰ ৰাজস্থান বা তেনেকুৱা মৰুভূমি অঞ্চল বা যিখিনি হুকান অঞ্চল হয় আমাৰ আসলতে অসমৰ জলবায়ু অলপ হেমেকা হয় আৰু হেকানে বলে তাৰ ৰাছেল ভাইপাৰৰ লগত ইমান নিমিলে আসলতে জলবায়ু কিন্তু বৰ্তমানটো ৰাছেল ভাইপাৰৰ আতংকটো ইয়াত মানে প্ৰায় আপোনালোকে দেখা পাইছে শুনা পাইছে আৰু মানে যেনিয়ে চাও খালি ৰাছেল ভাইপাৰ মোবাইল অন কৰো ফেসবুক চাও ৰাছেল ভাইপাৰ আহিছে ৰাছেল ভাইপাৰ ওলাইছে মানে এটা মানে ভয় লাগি থাকে এনি টাইম ভয় লাগি থাকে আৰু হেতু কাৰণে আপোনালোকৰ লগত অকমান কথা পাতি দিলো আসলতে আৰু ভাবো মানে কোনোবা যদি বিশেষজ্ঞই ভিডিওটো চাই আছে যদি আমাক ৰাছেল ভাইপাৰৰ বিষয় লৈ অলপ বহলভাৱে বুজাই দিব পাৰে আমি ভাল পাম আসলে শুনা মতে যিখিনি দেখি আছো আসলে মিডিয়াৰ যোগেদি দেখি আছো মানে এতিয়ালৈকেতো প্ৰেক্টিক্যাল দেখি পোৱা নাই মানে ফটো দেখিছো ভিডিও দেখিছো মানে এটা কথা গম পাইছো যে এই ৰাছেল ভাইপাৰ যি সৰ্প মানে বিৰাট বিষাক্ত হয় বহুত ডেঞ্জাৰাছ হয় মাত্ৰ মানে এই ৰাছেল ভাইপাৰে বাইট কৰাৰ পিছত মাত্ৰ 5 মিনিটত এজন সুস্থ মানুহৰ মৃত্যুমুখলৈ ঠেলি নিয়ে আসলতে মাত্ৰ 5 মিনিটৰ ভিতৰত এজন সুস্থ মানুহ কমপ্লিটলি কিডনি বিকল কৰি দিয়ে ইমানে ডেঞ্জাৰাছ হয় গতিকে এই ৰাছেল ভাইপাৰৰ পৰা বৰ্তমান আমি মানে সাৱধানটোৱে আমাৰ মানে আসল কাম হ'ব মানে যদি আমি সাৱধান হৈ থাকো আসলতে আমি ৰাছেল ভাইপাৰৰ পৰা মানে বাচি থাকিব পাৰিম বুলি কথাটো আসলতে কৈছো মই আৰু বিশেষকৈ মানে কি হৈছে এতিয়া ধাননি পথাৰ বা যি আমি নিজে চাহ বাগিচাৰ ব্যৱসায়ৰ লগত জড়িত হয় আমাৰ এনেকুৱা হৈছে এতিয়া আমি বাগিচাৰ ভিতৰলৈ সোমাই যাবলৈ কিছুমান কথাত মানে ইমানে নিউজবোৰ চাই দিয়াৰ পিছত মানে অলপ এটা ভয় হৈ যোৱা নিচিনা অনুভৱ হৈ গৈছে আৰু কোনোবা যদি ভাল মানে ৰাছেল ভাইপাৰৰ বিষয়ে যদি তথ্য আৰু কিবা আপোনালোকৰ মানে সংগ্ৰহ কৰিছে অলপ আমাৰ লগত শ্বেয়াৰ কৰিব কমেন্ট বক্সত যদি অকমান শ্বেয়াৰ কৰি দিয়ে ভাল পাম গতিকে মোৰ মনৰ কথা অলপ শ্বেয়াৰ কৰিলো আপোনালোকৰ লগত আৰু ধন্যবাদ জনাইছো ইমান দেৰি ভিডিওটো আপোনালোকে চাই থকাৰ বাবে পুনৰ নতুন এটা ভিডিওত আকৌ লগ পাম বাই বাই